আপোনালোকৰ ভালে আছেনে? এয়া আজি আমাৰ বাক্য প্ৰবীণৰ দ্বিতীয়টো দিন। আজি গৈ আছোঁ আমাৰ টুকটুকিত। আমি চুমন আহিছে দুইজনে গৈ আছে। আজি আমাৰ স্মৃতি গ্ৰন্থখনৰ উন্মোচন আছে। তাৰপিছত আজি আমাৰ অতিথিৰূপে আহিব কবি প্ৰণৱ কুমাৰ বৰ্মন, তাৰপিছত নিতুমণি শইকীয়াদেৱ, নীলাভনীতা আহিব। তাকে আৰু কি হয় দেখাই যাম বলক। এতিয়া আমি আজি কেমেৰাটো লৈ ল'লোঁ আমি আৰু আজি 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 ব্লগিংটো আমি কৰিম। আমি বৃক্ষৰোপণৰ বাবে অনুৰোধ জনাম উদযাপন সমিতিৰ সন্মানীয় সভাপতি অভিজিৎ কোঁৱৰ ডাঙৰীয়া। আমাৰ বৃক্ষৰোপণৰ বাবে অনুৰোধ জনাম আলোচনী বিভাগৰ সভাপতি শ্ৰীযুত সৌৰভ কুমাৰ গগৈ ডাঙৰীয়া। আমি প্ৰথমে আমাৰ তৰফৰ পৰা আটাইকেইগৰাকী ৰূপকক এখনি গোলাপ গামোচাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। প্ৰথমে সম্ভাষণ জনাবলৈ অনুৰোধ জনাম বৃক্ষৰোপণৰ বাবে আমন্ত্ৰণ জনোৱা শ্ৰীযুত সুবোধ কুমাৰ গগৈ ডাঙৰীয়া, সচিব ন্যাস পৰিষদ তীখা মডেল একাডেমী। তেখেতে এখনি গোলাপ গামোচাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। তেখেতে সম্ভাষণ জনাব মডেল একাডেমীৰ প্ৰাক্তন ছাত্ৰী মন্ত্ৰীপদ খনিকৰে। ইয়াৰ পিছতে আমাৰ তৰফৰ পৰা সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা তীখা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত অশোক কুমাৰ গগৈ ছাৰকো আমাৰ তৰফৰ পৰা এখনি গোলাপ গামোচাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। তেখেতে সম্ভাষণ জনাব চয়নিকা বৰুৱালে। ইয়াৰ পিছতে আমাৰ তৰফৰ পৰা সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত এইফালে আমাৰ সভাপতি ডাঙৰীয়াই গছ পুলি ৰুইছে। আহিলে আহিলে বাকীবোৰকো দেখাই দিওঁগে দেই। এইফালে আমাৰ স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি, ইয়াত চাকিবোৰ তেল দিয়া হৈছে আকৌ লাহে লাহেকৈ, যিহেতু কালি এইবোৰ হৈ গ'ল, আজি আকৌ জ্বলাই দিছোঁ। চুমনে কাম কৰি আছে। এইফালে ছাৰ বাইদেউহঁতে এইফালে বহি আছেহি ৰ'দত। এতিয়া লাহেকৈ আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী আৰম্ভ হ'ব আৰু। গতিকে স্মৃতিগ্ৰন্থৰ বিভাগক তেওঁলোকৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব পৰাকৈ যাৱতীয় ব্যৱস্থা হাতত ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু স্মৃতিগ্ৰন্থ উন্মোচনৰ লগে লগে আমি শৈক্ষিক আলোচনা চক্ৰৰ অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া আমাৰ মাজত অংশগ্ৰহণ কৰিব। তেখেত ইতিমধ্যে ডিব্ৰুগড় আমি ক্ষমা বিচাৰিছোঁ। তেওঁলোকে প্ৰথমবাৰ প্ৰচেষ্টাত মডেল একাডেমীৰ বাবে এখন উদযাপন সমিতিৰ প্ৰাজ্ঞ প্ৰবীণৰ যি স্মৃতিগ্ৰন্থ যুগুতাই উলিয়ালে, এই স্মৃতিগ্ৰন্থখনি যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈ গৈছে তাৰ বাবে যেন কোনেও অপৰাধ নধৰে তাৰ বাবে পুনৰবাৰ আপোনালোকলৈ অনুৰোধ জনাইছোঁ আৰু আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰি প্ৰেক্ষাগৃহৰ ভিতৰত যিসকল অভিভাৱক অভিভাৱিকা আছে আপোনালোকলৈ বিনম্ৰ আহ্বান, সন্মুখ ভাগত আসন গ্ৰহণ কৰি তাৰ প্ৰতি আপোনালোকলৈ বিনম্ৰ আহ্বান। মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া।
মুকলিভাৱে ক'ম। যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে তেনেহ'লে মই ভাবিম যে মই টিংখাঙলৈ অহাৰ ক'ৰবাত এটা মোৰ আনন্দ, ক'ৰবাত এটা মোৰ প্ৰাপ্তি। আৰু যদি একো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰোঁ, এখন কাণেৰে সোমাই ইখন কাণেৰে লগে লগে ওলাইও যায়, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। প্ৰথম কথা হ'ল যে সন্মানীয় সঞ্চালক মহোদয়ে বা ডক্টৰ জ্যোতিমালা গোহাঁই ফুকন আৰু দীক্ষেশ্বৰ গগৈ মহোদয় আৰু আনকি উদ্বোধক মহোদয়েও আমাৰ সন্দৰ্ভত আপোনালোকৰ আগত আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক বা আন কিবা কাৰণতেই হওক কিবা কিবি কৈছে, কিন্তু মই তেনেকুৱা ব্যক্তি নহয়। মই প্ৰথমতে আপোনালোকক স্পষ্ট কৰি দি কওঁ, না মই কোনোবা বিশিষ্ট শিক্ষাবিদ, না মই কোনোবা বুদ্ধিজীৱী, না মই কোনোবা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। শদিয়াৰ পৰা ধুবুৰীলৈ, কাৰ্বি আংলঙৰ পৰা তামোলপুৰলৈকে মই যিখিনি ঘূৰিছোঁ, ঘূৰি যিখিনি মোৰ অভিজ্ঞতা হৈছে, দেখিছোঁ যিখন অসম, যিখিনি মানুহ লগ পাইছোঁ, সেই অভিজ্ঞতাৰ ভিত্তিতেই ইয়াত মই ক'বলগীয়া কথাখিনি হ'ব। এটা নিৰ্দিষ্ট বিষয় আছে। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য স্পষ্ট ৰূপত তিনিটা ইয়াত বিষয় সংলগ্ন হৈ আছে। ইটোৰ লগত সিটো চেইন গাঁঠি থোৱা আছে। এক, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা; দুই, শিক্ষক সমাজ; তিনি, অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ দৃষ্টিত সাম্প্ৰতিক শিক্ষা ব্যৱস্থা বুলি ক'লে অসমৰ প্ৰেক্ষাপটত যিহেতু কথাখিনি আমি আলোচনা কৰিম, আমি কি দেখোঁ? দুটা শাখা দেখোঁ। এক, চৰকাৰী; দুই, বেচৰকাৰী। আৰু বেচৰকাৰী শাখাটোৰ দুটা প্ৰশাখা আছে, উপশাখা আছে। এটা হৈছে ব্যক্তিগত খণ্ডৰ আৰু আনটো হৈছে ৰাজহুৱা খণ্ডৰ। ব্যক্তিগত খণ্ডৰ কোনোবা মালিক আছে, স্বত্বাধিকাৰী আছে, তেওঁলোকে বিদ্যালয় খুলিছে, তেওঁলোকে শিক্ষক নিযুক্ত কৰিছে, অধ্যক্ষ ৰাখিছে। প্ৰাথমিকৰ পৰা একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে অসমত এই ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান আছে। দুই, যিটো ৰাজহুৱা খণ্ডৰ, অসম জাতীয় বিদ্যালয় কওক, শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিতেই কওক, বা আপোনালোকৰ এই যিখন টিংখাং মডেল একাডেমী, এই বিদ্যালয়খনৰ কথাই যদি মই কওঁ, তেনেহ'লে ইয়াৰ কোনো এজন নিৰ্দিষ্ট মালিক নাই। এইটো ৰাজহুৱা খণ্ড। একাংশ মানুহ গোট খাইছে, এখন ন্যাস আছে, হয়তো তেখেতসকলে পৰিচালনা কৰে। পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ দিনক দিনে কমি আহিছে। আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ এইখন এখন আচল জীয়া ছবি এতিয়া। অৰ্থাৎ আমাৰ সমাজখনৰ মানুহৰ আস্থা আৰু বিশ্বাস কাৰ ওপৰত এতিয়া বৃদ্ধি হৈছে, কাৰ ওপৰত লাহে লাহে গঢ় লৈ উঠিছে? এই টিংখাং মডেল একাডেমীৰ দৰে যিবিলাক শিক্ষানুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ় লৈ উঠিছে, বা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত বা শংকৰদেৱ শিশু নিকেতনৰ আৰ্হিত যিবিলাক বিদ্যালয় গঢ় লৈ উঠিছে, সেই বিদ্যালয়বিলাকৰ ওপৰত এতিয়া মানুহৰ আস্থা আৰু বিশ্বাস দিনক দিনে বৃদ্ধি পাইছে। সুমনে লাইটৰ ব্যৱস্থা কৰি দিছে। আমি দুইজনে কাপোৰ চেঞ্জ কৰি আহিলোঁ। এতিয়া আহি পিনি আমাৰ কনচেং দাদাৰ গাড়ীতে অকণমান বহি লৈছোঁ। ভাগৰ লাগিছে পূৰা। অকণমান বহি অকণমান ৰেষ্ট লৈ লৈছোঁ আৰু তাৰপিছত সিহঁতৰ গাড়ীতে চানা পেকেট এটা পালোঁ। মনে মনে খাই আছোঁ এতিয়া, মালিকক নুসুধাকৈ। মালিক ওলাই গ'ল অকণমান, আমি দুজনে বহি চানা পেকেট খাই আছোঁ পূৰা। তাৰপিছত দিনত নিতুমণি শইকীয়াৰ যিটো অনুষ্ঠান আছিলে সুন্দৰকৈ হৈ গ'ল। এইটো মানুহবোৰ ধুনীয়াকৈ মানে শুনিছে ন, ভালেই লাগে, ইমান ধুনীয়াকৈ কথাবোৰ কৈছে, পুৰা ডিচিপ্লিন হৈ আছে। চব ষ্টুডেণ্টবোৰো একদম মানে শেষলৈকে থাকিলে, গাৰ্জেনো আহিছিলে, ধুনীয়া ভাল লাগিলে আৰু আজি প্ৰগ্ৰেমটো। বাকী এতিয়া সাংস্কৃতিক অনুষ্ঠান হ'ব, কি হয় আমাৰ লগৰবোৰ আহে নে নাহে নে, এতিয়া কোন আহে কোন নাহে ধৰিবই নাই পোৱা। এতিয়ালৈকেতো অহা নাই, গম পোৱা নাই আহিছে নে। দুজনী আহিছে, দুজনী দেখিলোঁ, দুজনী নহয় এজনী, জাগৃতিক দেখিলোঁ, ৰুণাবা আহিছে, বাকী আৰু কাকো দেখাই নাই এতিয়ালৈকে। লাহে লাহে আহিব বুলি আশাটো কৰিছোঁ আৰু এতিয়া আহেনে নাহে। বাকী আজি অনুষ্ঠান শেষ হৈ যোৱাৰ পিছত অকণমান বেয়া লাগিব আৰু কাইলৈৰ পৰা একো নাথাকিব আমাৰ। কাইলৈৰ পৰা টিংখাং আহিবলৈ বাহানা এটা নাথাকিব। আনকালে স্কুললৈ যাওঁ বুলি আহোঁ,
যে কিমান দিনৰ পৰা এনেকৈ আহি আছোঁ কাইলৈৰ পৰা অলপ বেয়া লাগিব আৰু খালী লাগিব কি কৰিম কি নকৰিম লাগিব এই দাদাহঁতকো লগ নাপাম মানে খালী লাগিব আৰু কিবা এটা বাকী আজি ইয়ালৈ অহাৰ পৰা মানে বহুতৰ লগত চিনাকি হ'লোঁ আগৰ পুৰণা প্ৰাক্তন দাদাহঁতৰ লগত বহুতৰ লগতে চিনাকি হ'লোঁ মানে ভাল লাগিলে মানে ইমান মৰম কৰে ন নিজৰ ভণ্টিৰ নিচিনা সিহঁতি মৰম কৰে আজি এইকেইদিন এতিয়া আমাক খোৱা বোৱা চব ব্যৱস্থা কৰি দিছে একদম খুৱাইছে চব কৰি দিছে মানে সিহঁতি আগতো মোকতো আমাক একদম ঘৰত থৈ আহেগৈ মোক মই অকলে আহিলে ঘৰত থৈ আহেগৈ আনো নেকি বুলিও সোধে মানে বেয়াই লাগিব এতিয়া লগ চগ নাপালে মানুহবোৰ সেয়াই আৰু এতিয়া প্ৰগ্ৰেমটো দেখাই যাম কি হয় চাই যাব ভালকৈ বাই বাই আমাৰ সুমনে কিতাপ চাইছে কি কিতাপ চাইছে আমি একদম শুই মেলি ধুনীয়াকৈ জিৰণি লৈ এতিয়া ওলাই আহিছোঁ বাহিৰত চলি আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু মাজে মাজে এতিয়া নাচি আছে স্কুলৰ ষ্টুডেণ্টবোৰে বাহিৰত বহুত ঠাণ্ডা মানুহ হৈছে আৰু ইটো চাইডে অলপ মানুহবোৰ আছে আমাৰ সুমনে 3খন কিতাপ লৈছে দেই আমাৰ পঢ়া আকৌ ছোৱালী ৰঞ্জা হাজৰিকাৰ কিতাপ পঢ়োঁ লাগে ৰঞ্জা হাজৰিকাৰ কিতাপ লৈছে মই আজিলৈ কিমান দিন হ'ল কিতাপেই পঢ়া নাই 2খনমান আছে আধা পঢ়া কৰি থৈ দিছোঁ ইয়াৰ পাছতে তেখেতক আমি মোৰ দৰমহাৰ পৰা কাটি নি সাঁচি ৰাখোতে বৰমূৰীয়া যেনে আছিলি মোৰ ঘাম আৰু তেজৰ টোপালেৰে তোৰ সম্ভাৱনাক মই নিষিক্ত কৰিছিলোঁ জানিছিলোঁ এদিন অন্ধৰ লাখুটি হবি ঘৰখন পোহৰাই ৰাখিবি অমাৱস্যাৰ ৰাতি সকলোৰে অলক্ষিতে কৰ্ণৰ দৰে বাঢ়িছিলি তই আজি মোৰ জীৱন মহাসমৰত সন্তান ভালে লাগিলে সকলোৱে মানে অকল চব মানে ভাল লাগিলে মই মাতটো কথা ক'ব এতিয়া বিয়া হম নাপাতিম বাকী আমাৰ সম্পাদক ডাঙৰীয়া খালি হেৰাই থাকিলে মানুহটো ৰাস্তা দিনা নাথাকিলে আৰু এইফালে আমাৰ ভাইটিকেইটাই অলপ
ধেমালি কৰি আছে শেষ কৰি অনুষ্ঠান শেষ কৰি এইফালে ভাগীৰথ সাংস্কৃতিক সম্পাদক মডেল একাডেমীৰ ভাগ্য প্ৰবীণ সমাৰোহৰ আজি অন্তিমটো দিন আমাৰ মাজত উপস্থিত থাকিলে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নীলাভনীতা বা আৰু এইফালে আমাৰ মাজত উপস্থিত আছিলে সমৰৰ কণ্ঠশিল্পী চয়নিকা সোণোৱাল বাইদেউ। তেখেতে গান নেগালে গাম বুলি কৈছিলে কিন্তু গান গাব নোৱাৰিলে, ইচ্ছা প্ৰকাশ নকৰিলে। এইটো প্ৰীতম বৰুৱা আহিছে। আজি আমাৰ সামৰণি অনুষ্ঠান অত্যন্ত ফূৰ্তি কৰিছোঁ। আমি অহা কাইলৈ খানা খাম। অভিজিৎ দাৰ খানাৰ আমাৰ হোৱা চিষ্টেমে নাই। আমি লিহিৰিমলত লিংখাং মডেল একাডেমীৰ প্ৰাক্তনসকলে পিকনিক খাবলৈ যাম। সকলোকে আমি আহিবলৈ অনুৰোধ জনাইছোঁ। মানে আমাৰ বাইদেউ এয়া দেখিছে, এয়া টোপনিত লাল কাল হ'ব বিচাৰিছে। এয়া টোপনি ধৰিছে বোলে। সকলোৱে যাব, যিচুদা আছে আমাৰ, সকলোৱে যাব, চিন্তা কৰিলে নাই। এতিয়া আমাৰ গান বাজি আছে, আমি আৰু ফূৰ্তি কৰিম। এই এইফালে অভিজিত বাইদ এটা তিয়হে আৰম্ভ হোৱা অনুষ্ঠান আজি নীলাভনীতা শেষ কৰি থৈ গুচি গ'ল। এটা তিয়হে আৰম্ভ হোৱা অনুষ্ঠান। প্ৰাক্তন হিচাপে বহুত দাদা বাইদেউ আছে, কিন্তু এওঁলোক লেখত ল'বলগীয়া অনুষ্ঠানটো আৰম্ভণিৰে পৰা আজি পৰ্যন্তলৈকে বহুত কষ্ট কৰিছে। এওঁলোকক বহুত বহুত ধন্যবাদ। ঘৰত অকলে খালে বহুত কষ্ট কৰিছে, চয়নিকা বা কষ্ট কৰিছে। হাঁহ এটা খাবলৈ আমাক নিমন্ত্ৰণ জনাব। এইবিলাক আমাৰ অতি মৰমৰ যিচুদা আছে। অনুষ্ঠানটো সৰ্বাংগী সুন্দৰ কৰাৰ ক্ষেত্ৰত আমাৰ দাদাসকলৰ বহুত মৰম আছে। আজিলৈকে বহুত কষ্ট কৰিছে, কষ্টৰ অন্তত আজি এই অনুষ্ঠানটো সফল সমাপ্তি হৈছে। এইফালে আছে আমাৰ আৰক্ষী থানাৰ বিষয়ববীয়াসকল, এইফালে আমাৰ আৰক্ষী থানাৰ বিষয়ববীয়াসকল আছে। এইফালে ৰাতুল দা, এইফালে দাদাসকলে বহুত ফূৰ্তি কৰিছে। মডেল স্কুল এইফালে বন্ধু যদুমণি গগৈ আছে। এইফালে আমাৰ অতি মৰমৰ, মোৰ মৰমৰ অতি শ্ৰদ্ধা ককাইদেউ লৱৰঞ্জন চাংমাই, তেখেত আমাৰ মাজত আজিৰ পৰা এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা আজি পৰ্যন্ত বহু কষ্ট কৰিছে আৰু এই কষ্টৰ অন্তত এই অনুষ্ঠানটো সফল সমাপ্তি হৈছে। লৱণালৈ মোৰ তৰফৰ পৰা বিশেষকৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই ভাতৃত্ববোধৰ মধুৰ সম্পৰ্ক আগন্তুক দিনলৈ মৰমৰ এনাজৰী বৈ থাকক, এয়া মই কামনা কৰিছোঁ। লৱণা কিবা এটা কৈ দিয়ক। আমি এই অনুষ্ঠানটোৰ পৰা কি পালোঁ নাপালোঁ নাজানো, কিন্তু মোৰ কেইটামান সহায় পালোঁ আৰু এই অনুষ্ঠানটো সফল কৰি সমাপ্তি ঘটিলে। সেইটো কাৰণে আমি অতিশয় সুখী। ধন্যবাদ। সঁচাকৈ